নগৰ সামগ্ৰীটো খিলঞ্জিয়াৰ ভূমি বেদখল কৰি সন্দেহযুক্ত লোকে কৰিছে কৃষি কৰ্ম। হেমৰবৰী সত্ৰৰ 112 বিঘা মাটি বেদখল কৰি সন্দেহযুক্ত লোকে ঘৰবাৰী সজাৰ উপৰিও নেমুৰ বাগান, তামোল বাগান, কলৰ বাগান গঢ়িছে। জলাশয় বেদখল কৰি গঢ়িছে ইটা ভাটা। একেই দৃশ্য গড়ে মাটি খোৱা ৰিজাৰ্ভতো। গড়ে মাটি খোৱা ৰিজাৰ্ভৰো 252 বিঘা মাটি বেদখল কৰিছে সন্দেহযুক্ত লোকে। চৰকাৰ শীঘ্ৰে এইসমূহ মাটি বেদখলমুক্ত কৰাৰ দাবী জনাইছে জাতীয় দল সংগঠনে। হেমাৰবৰী সামগ্ৰীৰ বকুলতলৰ মই দেখুৱাইছোঁ এই যি হেমাৰবৰী এইসমূহ ঠাইত বৰ্তমান মই দেখুৱাইছোঁ ইয়াত যি হেমাৰবৰী সত্ৰৰ যি মাটি আছে হেমাৰবৰী সত্ৰৰ মাটিত বৰ্তমান নেমু বাগান এনেকুৱা ধৰণৰ খেতি বাতি একাংশ লোকে কৰিছে আৰু এয়া সম্পূৰ্ণভাৱে বেদখল হৈ আছে। এইখন হেমাৰবৰী সত্ৰৰ ভূমিত ইয়াত বৰ্তমান যি বেদখল কৰি পেলাই বৰ্তমান ইয়াত খেতি বাতি কৰা হৈছে। নিশ্চয়কৈ চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বেদখলকৃত যি মাটি সেই মাটি মুক্ত কৰাৰ ক্ষেত্ৰত সমৰ্থন কৰি আহিছে। আমাৰ সভাপতিগৰাকীয়েও এই ক্ষেত্ৰত বক্তব্য প্ৰদান কৰিছে। আৰু ইয়াত যিখিনি মাটি আছে হেমাৰবৰী সত্ৰৰ মাটি যিসমূহ মাটি বেদখল কৰিছে ইতিমধ্যে, এই মাটিসমূহ কিন্তু 20 বছৰ আগলৈকে যদি আপোনালোকে চাই ইয়াত কিন্তু সম্পূৰ্ণ মুকলি আছে। ইয়াতে এখন খেলপথাৰ আছিল, ইয়াতে বহু ল'ৰা ছোৱালীয়ে দৌৰি ইয়াৰ পৰা চাকৰি পাবলৈ সক্ষম হৈছিল। তাৰপিছত কিন্তু 20 বছৰৰ পাছত আপোনাৰ দেখিছে এই অৱস্থা। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতি এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নগাঁৱৰ আয়ুক্তগৰাকী, সামগ্ৰী ৰাজহ চক্ৰ বিষয়াগৰাকীৰ লগতে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে এইসমূহ বেদখলকাৰীক অতি শীঘ্ৰে মুক্ত কৰক আৰু এই মাটিখিনি চৰকাৰী পৰ্যায়লৈ নিয়ক, নাইবা আমাৰ আগৰ দৰে স্থানীয় ৰাইজক এৰি দিয়ক। ৰাইজে ইয়াতে খেলি ধূলি চাকৰিৰ কাৰণে অনুশীলন কৰিব পাৰিব।